অসম সাহিত্য সভাৰ সপ্ততিতম পাঠশালা অধিৱেশন বজালীৰ ক'বলৈ গ'লে আজি শেষ দিন। কাইলৈ আমি ৰাতিপুৱা 9 বজাত আমি পতাকা অৱনমন কৰিম। এতিয়া সময় যিমানে গৈছে সিমানে অন্তৰ গধুৰ হৈ আহিছে আৰু কিছু সময় পিছত হয়তো মই আৱেগিক হৈ কথাই হয়তো ব্যক্ত কৰিব নোৱাৰিম। আপোনালোকৰ এই বৃহত্তৰ পাঠশালাবাসী বজালীবাসী ৰাইজৰ যি অফুৰন্ত সহযোগ আৰু বিশেষকৈ আমাৰ সাংবাদিক বন্ধুবৃন্দৰ সংবাদ পত্ৰৰ যিটো সহযোগ, গতিকে মই চিৰকৃতজ্ঞ। আপোনালোকে ইমানেই কষ্ট কৰিছে, ইমানেই ত্যাগ কৰিছে জাতিটোৰ কাৰণে, যে যেতিয়া মই প্ৰথম দিনাখন ইয়ালৈ আহিছোঁ আপোনালোকৰ সুন্দৰ সুন্দৰ মুখবিলাক ইমান সুন্দৰভাৱে আপোনালোকে তজবজীয়া হৈ আহিছিল, কিন্তু আজি প্ৰায় প্ৰত্যেকৰে মুখবিলাক খেতা পৰিছে। মইতো ধৰক 4টা বজালৈ বা 5টা বজালৈ ইয়াতে আছোঁ, আকৌ 2-1 ঘণ্টা হয়তো শুবলৈ পাইছোঁ বা পোৱাও নাই, কিন্তু সমানে আপোনালোকে কষ্ট কৰিছে। গতিকে জাতিটোক নেতৃত্ব দিব বিচাৰিছিলোঁ এক নীতি আদৰ্শৰ সততাৰ পথেৰে। এই কাৰ্য কৰিবলৈ যাওঁতে মই বিভিন্ন ব্যক্তিৰ সমালোচনাৰ সন্মুখীন হৈছিলোঁ। মোৰ বহুত কথাই ক'বলগীয়া আছে। যদি এই সময়ত সেই কথাবিলাক যদি মই ৰাজহুৱা কৰিবলৈ যাওঁ, তেতিয়াহ'লে মোৰ জাতিটো বাচি নাথাকিব, মোৰ ভাষা সাহিত্য সংস্কৃতি বাচি নাথাকিব। মই উপেন্দ্ৰজিৎ শৰ্মা মাত্ৰ এগৰাকী সাধাৰণ ব্যক্তি। সাধাৰণভাৱে মই জীয়াই থাকোঁ। এই মুহূৰ্তত যিবোৰ কথা ব্যক্ত হৈ আছে আজি কিছুদিন ধৰি, সভাপতিলৈ বিতৰ্ক আনিছিল, সেই বিতৰ্কও যদি মই মুখ খোলোঁ তেতিয়াহ'লে কাৰ কি অৱস্থা হ'ব সেই কথাটো প্ৰত্যেকেই পৰিধানযোগ্য। মই এটা কথাই কৈছিলোঁ সংবাদ মাধ্যমত, যে এগৰাকী এনেকুৱা ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি হ'ব লাগিব, যি ব্যক্তি আমি সকলোৱে চৰণ চুই আমি সেৱা কৰিব পাৰোঁ। গতিকে বিগত কিছু সময়ত কি ধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছিল সেইটো কথা আপোনালোকে প্ৰত্যেকে উপলব্ধি কৰিছে। আমাৰ কাৰ্যকালৰ 2খন অধিৱেশন, এখন 12-বুজীয়া অধিৱেশন, এখন এই আমাৰ দ্বিবাৰ্ষিক বজালী অধিৱেশন। 2খন অধিৱেশনে মহত্বপূৰ্ণ। এখন অধিৱেশন মই কৈছোঁ যে জাতীয় স্বাভিমানৰ প্ৰতীক, তাত সাধাৰণভাৱে হৈছে, সাধাৰণভাৱে তাতে ডেকাসকলে ব্যক্তিসকলে কাম কৰিছে, তাত টকা পইচাৰ বিশেষ পয়োভৰ নাই, কিন্তু কাৰ্যক্ৰম একেই আছে। আমি তাত যিবিলাক কাৰ্য কৰিছোঁ ইয়াতো কৰিছোঁ, কিন্তু ইয়াতে আমি এইখন অধিৱেশনত এটা পদ্ধতিগতভাৱে আমি কাম কৰিব বিচাৰিছিলোঁ। আৰু এই ক্ষেত্ৰত আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত দাস মহোদয়, আমাৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী মহোদয়ৰ নেতৃত্বত এখন বিশাল যিখন আমাৰ সমিতি আছিল, আদৰণি সমিতি বহুত বিশাল আছিল। গতিকে মই বৰ ভয় খাইছিলোঁ, কাৰণ প্ৰায় 300ৰ ওচৰা-ওচৰি উপসভাপতি, প্ৰায় 250ৰো অধিক সহকাৰী সম্পাদক, আৰু উপসমিতিবিলাকৰ কথাই ক'ব নালাগে, সঘনাই আহোঁ, কিন্তু পাঠশালা মানে যিটো শাখাৰ কাৰ্যালয় লোকে লোকাৰণ্য হৈ থাকে। তেতিয়া ভাবিছিলোঁ যে ইয়াতে নিশ্চয় মানুহে আপোনাৰ হিলদল ভাঙি আহিব। যেতিয়া প্ৰস্তুতিৰ সময়ত ৰাতি 2 বজাত 80 বছৰীয়া বৃদ্ধক লগ পাওঁ, সোধোঁ যে আপুনি কি কাৰণত ইয়াতে এই ৰাতিলৈ আপুনি এনেকৈ হেৰি কৰি আছে। তেতিয়া কৈছে যে জাতিটো মোৰ, ভাষাটো মোৰ। বোলে আপুনি কি পদত আছে? কৈছে মই কোনো পদতে নাই। বোলে এতিয়ালৈ 2টা বাজিব হ'ল, এতিয়ালৈ যে আপুনি আছে? বোলে নাই, আমি সেৱা কৰিব লাগিব যাতে মানুহখিনি বিপদত নপৰে। গতিকে প্ৰত্যেকেই সেৱা কৰিছে, কোনে কি বিষয় বাবদ আছে সেইটোলৈ চোৱা নাই। গতিকে ময়ো ৰাইজৰ সহযোগ পাইছিলোঁ, কাৰ্যনিৰ্বাহকখনৰ সহযোগ পাইছিলোঁ, আগবঢ়াই লৈ গ'লোঁ। আজি আমাৰ প্ৰশ্ন কৰিব বিচাৰিছোঁ, হয়, যিহেতু সাংবাদিকক নিষ্ঠাবান বঁটা প্ৰদান কৰা হৈছে, নিষ্ঠাবান শব্দটো কিহৰ কাৰণে? এইটো ইতিমধ্যে আমাৰ আদৰণি সমিতিৰ সম্পাদক ডাঙৰীয়াই কৈছে। আমাৰ যিখন আমাৰ প্ৰচাৰ সমিতি বা যিখন ব্যক্তি, তেখেতসকলে এইটো প্ৰস্তুত কৰিছে, কৰোঁতে তাতে শব্দটো লিখিছে যে নিষ্ঠাবান। আমি সকলো প্ৰত্যেকেই নিষ্ঠাবান। আমি জাতীয় জীৱনৰ না প্ৰত্যেকৰ, আমি ধৰক অহাবাৰো দিব, আমি 12-বুজীয়াটো দিছোঁ। নিষ্ঠাবান শব্দটো কিয় ব্যৱহাৰ কৰে? এতিয়া নিষ্ঠাবান নহয় নেকি? এইটোৱে আপোনালোকে নাভাবিব, এই কথাটো ভাবাটো উচিত নহয় যে কাৰোবাক নিষ্ঠাবান বুলি ক'লে যে কোনোবা নিষ্ঠাবান নহয়। এতিয়া কাৰোবাক আদৰ্শ মাতৃ বঁটা দিয়ে, যে বাকী মাতৃবিলাক আদৰ্শ নহয় নেকি? কাৰোবাক জীৱনজোৰা সাধনা বঁটা দিয়ে, যে বাকীবিলাকে জীৱন যদি সাধনা নকৰে নেকি? মই এটা কথাই কৈছোঁ যে সংবাদ পত্ৰ আৰু সাংবাদিকতাৰ ওপৰত আমাৰ জাতিটো ভাষা সাহিত্য নাই, 2খনকৈ লিষ্ট ওলোৱা নাই। তাতে 3টা পৃষ্ঠা আছিল, এটা পৃষ্ঠা তাত মানে হাতেৰেও লিখিলে আপোনালোকে, হাতেৰে লিখা? হাতেৰেতো আমি এইখন লিখা নাই, কাৰণ মোৰ লগত আছে 3টা পৃষ্ঠা আছিল। নহয়, আমাৰ অৱগতনে পাছত যে আকৌ নহয়, আমাৰ প্ৰথমে সেইখন লিষ্ট, সেইখন লিষ্টত আমাৰ সেইকেইটা নাম প্ৰথমতে আছিল, কিন্তু 2টা পৃষ্ঠা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে।
তৃতীয় পৃষ্ঠাটো তাত নহ'ল একাধিক আপুনি নিজে কৈছিলে কিন্তু সংবাদ মাধ্যমত সেইখন পৃষ্ঠা দিয়া নাছিলে নিষ্ঠাবান শব্দটো মই কথাটো কৈছো যে এই নিষ্ঠাবান শব্দটোৰ লগত মই জড়িত নহয় মই কৈছো যে জাতীয় জীৱন কোনোবাই যাতে নিষ্ঠাবান যে আমি ধৰক জাতীয় জীৱনৰ সেৱক বুলি কৈছো নহয় এতিয়া ব্যস্ততাৰ মাজত আমি স্বাক্ষৰ কৰিবলৈ এতিয়া মই কৈছো যে আমি কৈছো যে জাতীয় জীৱনৰ সেৱক মানে বাকীবিলাক জাতীয় জীৱনৰ সেৱক নহয় নেকি প্ৰত্যেকেই জাতীয় জীৱনৰ সেৱক জাতীয় জীৱনৰ প্ৰত্যেকেই সেৱক যদি সম্পাদক ডাঙৰীয়া মই অন্য এটা প্ৰশ্ন আহিছো যে যি বঁটাসমূহ আপোনালোকে দিলে কালি ঘোষণা কৰিছিল তাত আপোনাৰ যিগৰাকী চন্দনা পাঠক এই কথাটো মই বাৰে বাৰে স্পষ্টীকৰণ দি আছো চন্দনা পাঠক বাৰে বাৰে স্পষ্টীকৰণ দিছো যে আমি প্ৰথমবাৰৰ বাবে আগৰ আপোনালোকে তালিকা দেখুৱাওক যদি তেনেকৈ বঁটাৰ সম্পৰ্কত যদি ৰাজহুৱাভাৱে তেনেকৈ আহ্বান জনাইছিল যে কোনটো বঁটা কিটো কেটেগৰীৰ সেইটো সম্পৰ্কে আমি ৰাজহুৱাভাৱে আমি প্ৰেছ বিজ্ঞপ্তি আমি দিছিলোঁ গতিকে তাত যেতিয়া বঁটাবিলাকৰ ঘোষণা যেতিয়া ছপা হৈছিল ছপা হওঁতে পাণ্ডুলিপিৰ বঁটাটো আহি মানে আমাৰ পান্থশালাত আমাৰ চন্দনা পাঠকৰ পান্থশালাত সোমাল আৰু য'ত আমাৰ গিৰিধৰ শৰ্মাৰ বঁটাটো তাতে বেলেগকৈ সোমাল তাতে তেওঁলোকে সাধাৰণতে আপোনালোকে জানে আপোনালোকে প্ৰত্যেকে কম্পিউটাৰ আদিৰ লগত জড়িত কেতিয়াবা কপি পেজ এনেকুৱা কৰি কৰে আৰু বাৰে বাৰে কৈছে যে কম্পিউটাৰৰ বিসংগতি বা মানুহক লগ পোৱা নাযায় দৌৰা দৌৰি ইটোৰ পৰা তাত যাব লাগে কেতিয়াবা হোৱাটছএপেৰে কেতিয়াবা কোনোবা মানুহক পঠায় তেনেকুৱা কৰি থাকোঁতে আজি দেখিছে 7খন মঞ্চত মই এগৰাকী প্ৰধান সম্পাদকে তেনেকৈ দৌৰি ফুৰিছোঁ গতিকে তাত কেতিয়াবা বিসংগতি হৈছে মই বাৰে বাৰে কৈছোঁ এইটো নহয় হয় সাধাৰণ ভুল থাকিব গতিকে আমি বাৰে বাৰে চন্দনা পাঠকে গিৰিধৰ শৰ্মা সোঁৱৰণী বঁটা পাইছে এটা প্ৰেষ্টিজিয়াছ বঁটা আৰু যিটো আমাৰ নকুল চন্দ্ৰ সভা পণ্ডিত সোঁৱৰণী পাণ্ডুলিপি তাত মুন্মী ভট্টাচাৰ্যৰ মানে জাতিংগাৰ চুনচুনিহঁত সেই পাণ্ডুলিপিটোৰ কাৰণে লাভ কৰিছে দাদা এই সাংবাদিকক যিটো বঁটা দিয়া হৈছে নিৰ্বাচন কোনে কৰিছে জুৰি বনাইছিলে নে নিৰ্বাচন আমাৰ বিভিন্ন স্তৰত কৰা হয় আমাৰ এখন প্ৰচাৰ উপ সমিতি আছে তেওঁলোকৰ পৰা নাম আহিছে কোনোবা হয়তো আমাৰ মিডিয়া হাউচৰ পৰা আহিছে আমাৰ এতিয়া ধৰক মই কথাটো কৈছোঁ আমাৰ চিন্ময় ৰয় মই কৈছোঁ মই কটনত পঢ়া দিনৰ পৰা চিন্ময়ৰ লগত মোৰ সম্পৰ্ক চিন্ময়ৰ ইমান নীৰৱ সাধনা আজি আমাৰ যিটো এই কি ৰাজবংশী আমাৰ নামটো মই পাহৰিলোঁ যে তেখেত মনোহৰ ৰাজবংশী যে তেখেতে আমাৰ বাস্কা অঞ্চলত কিমান মানে আমাৰ সংগ্ৰাম কৰি কাম কৰিছে গতিকে তেনেকৈ আমাৰ প্ৰত্যেকটো চাইছে অহাবাৰ আমি আকৌ আন সাংবাদিকসকলক আমি সম্বৰ্ধনা জনাম 12 বুজিয়াটো আমি তেনেকৈ আজি বুলন চন্দ্ৰ নাথ তেওঁ যিটো আজি ৰহা অঞ্চলত বা আমি 12 বুজিয়া অঞ্চলত দেখিছোঁ যিটো কষ্টৰে তেওঁ কাম কৰিছে মনোজ কুমাৰ গগৈ এটা নিৰৱচ্ছিন্ন য'ত যেনেকৈ পায় তেনেকৈ তেওঁলোকে দৌৰ মাৰিছে অনুষ্ঠান কৰিছে আমাৰ নকুলক আমি যি ধৰণে আমি ধৰক আমাৰ আছে আৰু আপোনালোকে প্ৰত্যেকেই আমাক তেনেকুৱা ধৰণে হেৰি কৰিছে আমাৰ ৰঞ্জিতৰ কথা কৈছোঁ যে মোৰ ভাতৃপ্ৰতিম ৰঞ্জিতৰ লগত মোৰ যিটো ভাতৃত্ব সম্পৰ্ক মই ধুবুৰীত থাকোঁ সকলো সাংবাদিকৰ লগত হয়তো আৰু ভাল বঁটা পাব ৰঞ্জিতৰ যিটো ভৱিষ্যত ৰঞ্জিতৰ যিটো উত্তৰণ ৰঞ্জিতৰ যিটো সংবাদ সেৱাৰ যিটো মানে ধাৰা নহয় মই এতিয়া ধৰক কেইটামান নাম মই কৈছোঁ বাকী মানুহবিলাকক মই সমিতিৰ সভাপতিও অলপ আগতে কৈ গ'লে যে নিষ্ঠাবান শব্দটো ব্যৱহাৰ কৰিব নালাগিছিল বা তেনেকুৱা ধৰণৰ ময়ো কৈছোঁ যে নিষ্ঠাবান শব্দটো তাৰমানে ধৰ এতিয়া মই যে সেইটো কওঁ যে জাতীয় কি কয় নহয় এতিয়া মই ক'লো নাই মই ক'লো যে জাতীয় চাৰ্টিফিকেটটো নাই সেই শব্দবিলাক চাইছে নেকি আমি যিবিলাক স্মাৰক দিছোঁ অসম সাহিত্য বা যিবিলাক স্মাৰক দিছে কি কয় নাই প্ৰেছ বিজ্ঞপ্তিত তেনেকৈ এতিয়া ধৰক মই যেতিয়া সভাখন আৰম্ভ কৰোঁ জাতীয় জীৱনৰ সেৱক বুলি কওঁ প্ৰধান সম্পাদক হিচাপে আপুনি উত্তৰটো দিব লাগে যে কোনে লিষ্টখন বনাইছে লিষ্টখন আমি সামূহিকভাৱে কৰিছোঁ আমি আলোচনা কৰিছোঁ গতিকে সেই শব্দটোৰ যেতিয়া ধৰক মই ক'লোৱে যে আমাৰ প্ৰচাৰ উপ সমিতি এখন আছে আমাৰ বিভিন্ন আমি হাউচৰ লগত আমি আলোচনা কৰিছোঁ আমাৰতো অজিত শৰ্মা সাংবাদিকে মৰিগাঁও তেওঁ আমাৰ প্ৰচাৰ সমিতিৰ তেওঁ আহ্বায়ক কাৰ্যকৰী সভাপতি ইমান শুনক জাতিটোক ইমান এইবিলাক বিতৰ্কৰে আমি আগবঢ়াই নিব পাৰিম নেকি আমি অলপ ইতিবাচক ধাৰণা কৰোঁ দিয়কচোন নেতিবাচকটো পৰিহাৰ কৰোঁ চন্দনা পাঠকৰ এখন মৌলিক উপন্যাসৰ তাতে বঁটা মোৰ তালিকা আছে মোৰ উপন্যাসত বঁটা পাইছে কোনটো তালিকাখন শিশু গিৰিধৰ শৰ্মা নাইতো তালিকাখনত কিয় থাকিব তালিকাখন মোৰ তালিকাখন মোৰ লগতে আছে না আমি যিটো আবেদন দিছোঁ আবেদনটোতো তালিকাখন তাতেতো গিৰিধৰ শৰ্মা মোৰ মনতে আছে কি কয় চন্দনা শৰ্মা আৰু নকুল চন্দ্ৰ সভা পণ্ডিত হ'ল পাণ্ডুলিপি মুন্মী ভট্টাচাৰ্যৰ মানে জাতিংগাৰ চুনচুনিহঁত পাণ্ডুলিপি তাৰমানে কপি পেজ তেনেকৈ হেৰি কৰোঁতে এইটো ওলট পালট হৈছে আৰু আমি সেইদিনাখন সংবাদ মেল দিওঁতেও কৈছোঁ যে এইখনৰ অলপ মানে সংশোধনৰ দৰকাৰ আছে গতিকে এইখন আমি সেইটো কৈয়ে দিছিলোঁ আমাৰ সভাপতি মহোদয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।